Good morning, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ IT আৰু ITছৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি 2022ৰ তোমালোকৰ যিখিনি কুৱেশ্যন পেপাৰ আছে IT আৰু ITছৰ তোমালোকৰ যিহেতু আজি পৰীক্ষা আছে আবেলিৰ ভাগত, সেইকাৰণে মই তোমালোকক এইখিনি কুৱেশ্যন এনচাৰ সলভ কৰি দিবলৈ যত্ন কৰি আছোঁ। যোৱাকালিয়ে মই সলভ কৰি দিব বিচাৰিছিলোঁ, কিন্তু ডিউ টু লেগ অফ টাইম মই সময় পোৱা নাছিলোঁ, সেইকাৰণে কৰি দিব পৰা নাছিলোঁ। কিন্তু পলমকৈ হ'লেও আমি এইখিনি বস্তু সমাধান কৰিম। তোমালোকৰ যিকোনো ধৰণৰ প্ৰব্লেম আছে তোমালোকে মোক সুন্দৰকৈ ইউটিউবত জনাইছা, গতিকে আমি সুন্দৰকৈ আলোচনা কৰিবলৈ যত্ন কৰিবলৈ গৈ আছোঁ। অ'কে, চ' যিখিনি শ্বৰ্ট কুৱেশ্যনছ আছে সেইখিনি কুৱেশ্যনছ প্ৰথমে আমি দেখিবলৈ যত্ন কৰিম। 1 নম্বৰৰ এই যিটো কুৱেশ্যন আছে তোমালোকে দেখিব পাবা, দ্য এবিলিটি টু ৱৰ্ক উইথ আদাৰ ইজ, অৰ্থাৎ আনৰ লগত কাম কৰিব পৰাটো হৈছে যেতিয়া আমি আনৰ লগত কাম কৰোঁ সেইটো কেনেকুৱা ধৰণৰ স্কিল বুলি আমি ক'ব পাৰোঁ। চ' নাম্বাৰ 1 ইণ্টাৰপাৰ্চনেল স্কিল, অৰ্থাৎ আন্তঃব্যক্তিক দক্ষতা। অৰ্গেনাইজেশ্যনেল স্কিল, অৰ্থাৎ সাংগঠনিক দক্ষতা। ইনিচিয়েটিভ, অৰ্থাৎ উদ্যোক্তা। নাম্বাৰ 4 পিজাৰভেৰেন্স, অৰ্থাৎ অধ্যৱসায়। এয়া হ'ব ইণ্টাৰপাৰ্চনেল স্কিল। অ'কে, বি নম্বৰটো তোমালোকৰ কি কৈছে, হুইচ অফ দ্য ফলোৱিং চাইন্স ডিফাইন এ ফৰ্মুলা ইন এ স্প্ৰেডশ্বীট। আমাৰ যি স্প্ৰেডশ্বীট থাকে, স্প্ৰেডশ্বীটত কোনটো চাইনে আমাৰ ফৰ্মুলা দেখুৱাই দিয়ে। অৰ্থাৎ স্প্ৰেডশ্বীট বা তোমালোকে যদি অলপ চলপ কম্পিউটাৰ জানা তেনেহ'লে MS অফিচ এক্সেলত যদি আমি ফৰ্মুলা লিখিব যাওঁ তেনেহ'লে আমি কিহেৰে আমি ফৰ্মুলাটো লিখা আৰম্ভ কৰিব লাগে, প্ৰথমে আমি কি চাইন দিব লাগে। সদায় মনত ৰাখিবা, MS অফিচ এক্সেল বা স্প্ৰেডশ্বীটতে হওক যদি আমি ফৰ্মুলা ব্যৱহাৰ কৰিব বিচাৰি আছোঁ তেনেহ'লে এট ফাৰ্ষ্ট উই নিড টু ইউজ ইজিকেল টু। 3 নম্বৰ অপশ্যনটো হ'ব আমাৰ ইয়াত কাৰেক্ট অপশ্যন। অ'কে, আফটাৰ ডেট হুইচ মেনু অপশ্যন উইল ইউ ক্লিক অন to insert shape and images in a presentation, অৰ্থাৎ এটা প্ৰেজেণ্টেশ্যনত শ্বেপ আৰু ইমেজ আমি যদি অন্তৰ্ভুক্ত কৰিব বিচাৰোঁ দেন আমি কোনটো মেনু অপশ্যনত ক্লিক কৰিব লাগিব বা যাব লাগিব। চ' ইয়াৰ খুবেই সহজ, নাম্বাৰ 4 ইনচাৰ্টত যাব লাগিব। অ'কে, নাম্বাৰ ডি হুইচ অফ দ্য ফলোৱিং ইজ not a parameter to describe an individual's personality। কোনো এজন ব্যক্তিৰ ইণ্ডিভিজুৱেল পাৰ্চনেলিটিৰ ব্যক্তিত্বৰ বিষয়ে আমি যদি ডিছক্ৰাইব কৰিব যাওঁ তেনেহ'লে এই 4টাৰ ভিতৰত কোনটো মাপকাঠি নহ'ব। চ' ইয়াৰ সঠিক উত্তৰ হ'ব চেল্ফ কনফিডেণ্ট। অ'কে, আফটাৰ ডেট নাম্বাৰ ই হুইচ অফ দ্য ফলোৱিং চেণ্টেন্স ইজ অব্লিগাৰ ইন পেচিভ ভইচ। চ' পেচিভ ভইচত আমি জানো কি কোনটো হ'ব, নাম্বাৰ 1 দে আৰ ৱাচিং এ মুভি, নহয় এইটো দ্য ক্লক ৱাজ ৰিপেয়াৰ্ড বাই ৰাজু। ইয়াত বাই আছে, বাই প্ৰিপজিশ্যন থকাৰ কাৰণে ৰাজুটো হ'ব আমাৰ কি পেচিভ ভইচ। অ'কে, নাম্বাৰ 2 ষ্টেট ৱেডাৰ দ্য ফলোৱিং চেণ্টেন্সেছ আৰ ট্ৰু অৰ ফলছ। চ' কোনটো সঁচা হয়, শুদ্ধ হয় আৰু কোনটো অশুদ্ধ হয় তাক তোমালোকক নিৰ্ণয় কৰিব দিছে। চ' এই নম্বৰ যিটো তোমালোকৰ অপশ্যন আছে তোমালোকে পঢ়িলে গম পাবা, এপল কিনোট ইজ এন এক্সাম্পল অফ প্ৰেজেণ্টেশ্যন ছফ্টৱেৰ, অৰ্থাৎ এপল কিনোট হৈছে এটা প্ৰেজেণ্টেশ্যন ছফ্টৱেৰৰ উদাহৰণ। চ' দিছ ইজ দ্য কাৰেক্ট ওৱান। অ'কে, চ' দিছ ইজ ট্ৰু। নাম্বাৰ বি দ্য ডিফল্ট এলাইনমেণ্ট অফ নাম্বাৰ ইন এ চেল ইজ লেফ্ট এলাইনমেণ্ট, অৰ্থাৎ এটা চেলত সংখ্যাৰ ডিফল্ট সংৰেখন হৈছে বাওঁফালে। অৰ্থাৎ যেতিয়া আমি MS অফিচ এক্সেলত কাম কৰোঁ তেতিয়া মানে বাই ডিফল্ট মানে অট'মেটিক যিটো ছেটিং থাকে সেই ছেটিংটো আমাৰ সদায় লিখনিবিলাক বা লিখাবিলাক আমাৰ সোঁফালৰ পৰা বাওঁফাললৈ যায় নে বাওঁফালৰ পৰা সোঁফাললৈ যায়। আমি জানো যে সদায় আমি যিবিলাক বৰ্তমান সময়ত লিখোঁ বা আমাৰ যিখিনি ছফ্টৱেৰ ব্যৱহাৰ কৰোঁ প্ৰায় মেক্সিমামে বাওঁফালৰ পৰা সোঁফাললৈ গতি কৰে, আৰু যিখিনি এৰাবিক লেংগুৱেজ আছে সেইবিলাক কোনফালৰ পৰা কোনফালে গতি কৰে, সোঁফালৰ পৰা বাওঁফাললৈ গতি কৰে। চ' এয়া কাৰেক্ট হ'ব। অ'কে, দিছ ইজ ট্ৰু। অ'কে, নাম্বাৰ চি ইন দ্য স্মাৰ্ট টেকনিক ফৰ গোল ছেটিং এছ ষ্টেণ্ড ফৰ চিম্পল।
সো যিখিনি আমাৰ গোল সেটিংৰ স্মাৰ্ট টেকনিক আছে তাত এছ মানে এটা পাৰ্টিকুলাৰ এটা শব্দ বুজোৱা হয়, এম মানে এটা পাৰ্টিকুলাৰ শব্দ বুজোৱা হয়, এ মানে এটা পাৰ্টিকুলাৰ শব্দ বুজোৱা হয়, আৰ এণ্ড টি মানেও পাৰ্টিকুলাৰ শব্দ এটাকৈ ব্যৱহাৰ কৰা হৈছিলে। সো এছ মানেনো কি ব্যৱহাৰ কৰা হৈছিলে? চিম্পল আছিল নেকি? নহয়, এছ মানে আছিল স্পেচিফিক। ওকে, সো দিস ইজ দ্য ৰং ওৱান, অৰ্থাৎ ফলছ হ'ব। ওকে, এণ্ড আফটাৰ দ্যাট ডি নম্বৰ, individuals who focus on developing solutions that benefit society are called agriculture entrepreneurs, অৰ্থাৎ যিসকল ব্যক্তিয়ে সমাজক উপকৃত কৰিবলৈ সমাধানৰ উন্নয়নত মনোযোগ দিয়ে সেইসকলক কৃষি উদ্যোক্তা বোলা হয়। এয়া একদমেই ৰং হ'ব বা ফলছ হ'ব। তাৰ মেইন কাৰণ হ'ল যে আমাৰ লাষ্টত বা শেষত গৈ পিনে কৈ আছে যে কৃষি উদ্যোক্তা, কিন্তু যিখিনি ডেফিনেশ্যন লিখি দিছে ইয়াত এবাৰো তাত উল্লেখ কৰা নাই যে কৃষিৰ লগত জড়িত বা কৰ লগত জড়িত। জাষ্ট খালি কৈ আছে যে সমাজৰ উন্নয়ন যি কৰে তাক কৃষি উদ্যোক্তা বোলে। নহয়, কৃষি উদ্যোক্তা কৃষিৰ ক্ষেত্ৰত তেওঁ নিজৰ এটা ভূমিকা যিটো থাকিব সেইটো কিন্তু প্ৰদৰ্শন কৰিব যথেষ্ট পৰিমাণে। ঠিক আছে, সো দিস ইজ দ্য ৰং ওৱান। ওকে, after that E number, self management is also referred to as self control. কৈছে যে self management অৰ্থাৎ স্ব ব্যৱস্থাপনাক আত্মনিয়ন্ত্ৰণ বুলিও কোৱা হয়। সো দিস ইজ ৰাইট, দিস ইজ ট্ৰু। ওকে, ওকে, নাম্বাৰ 3, ৰাইট দ্য ফুল ফৰ্ম অফ দ্য ফলোয়িং এনি ফ'ৰ। যিকোনো চাৰিটা লিখিব কৈছে, আমিতো চববিলাকেই লিখিম। ঠিক আছে, সো এ নম্বৰ CRM। CRM মানেনো কি? সো CRMৰ ফুল ফৰ্ম হ'ব কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট। ওকে, নাম্বাৰ বি ISO, অৰ্থাৎ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন। ওকে, BPM বিজনেছ প্ৰচেছ মেনেজমেণ্ট। KPO নলেজ প্ৰচেছেছ আউটচোৰ্চিং। ISP ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। ওকে, আই হোপ তোমালোকে বুজি পাইছা। ওকে, এতিয়া 4 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো লৈ আমি আগবাঢ়ি গৈছোঁ। হোৱাট আৰ দ্য 4 ষ্টেজেছ অফ এক্টিভ লিচনিং? সক্ৰিয় শ্ৰৱণৰ 5টা পৰ্যায় কি কি? অৰ্থাৎ এক্টিভ লিচনিং কৰাৰ ক্ষেত্ৰত যি 5টা ষ্টেজ আছে সেই 5টা ষ্টেজৰ নাম কি কি? সো 5টা ষ্টেজ হ'ব ৰিচিভিং, আণ্ডাৰষ্টেণ্ডিং, ইভেলুৱেটিং, ৰিমেম্বাৰিং এণ্ড ৰিছপণ্ডিং। যেতিয়াই আমি এক্টিভ লিচনিং কৰিম, প্ৰথমে আমি ৰিচিভ কৰিম অৰ্থাৎ গ্ৰহণ কৰিম, তাৰপিছত বুজিম, আণ্ডাৰষ্টেণ্ডিং কৰিম, তাৰপিছত ইভেলুৱেটিং কৰিম অৰ্থাৎ ইভেলুৱেট কৰা মানে কি সেইটো মাপন কৰিম, দেন ৰিমেম্বাৰিং কৰিম অৰ্থাৎ মনত পেলাম বা ৰিমেম্বাৰ মনত ৰাখিম, এণ্ড ৰিছপণ্ডিং, আৰু তাৰপিছত সেই হিচাপে প্ৰতিক্ৰিয়া জনাম বা প্ৰতিক্ৰিয়া কৰিম। অ'কে, আফটাৰ ডেট নেম এনি 4 টাইম মেনেজমেণ্ট এপ্লিকেশ্যন এণ্ড দেয়াৰ ইউজেছ। 4টা সময় টাইম মেনেজমেণ্ট এপ্লিকেশ্যন, সময় মেনেজমেণ্ট কৰা এপ্লিকেশ্যনৰ নাম আৰু সিহঁতক আমি কেনেকুৱাকৈ ব্যৱহাৰ কৰিম সেইটোৰ বিষয়ে লিখিব কৈছে। টাইম মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত আমি নাম্বাৰ 1 কেলেণ্ডাৰ ব্যৱহাৰ কৰিব পাৰোঁ, আমি টু ডু লিষ্টৰ ব্যৱহাৰ কৰিব পাৰোঁ, আমি ৰিচো ব্যৱহাৰ কৰিব পাৰোঁ, আমি ৰিকো ব্যৱহাৰ কৰিব পাৰোঁ, আমি ফৰেষ্টৰ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত তোমালোকৰ 6 নম্বৰ কি আছে? নিফটি। নিফটিও এইটো এটা এপ্লিকেশ্যন, এইটোও ব্যৱহাৰ কৰিব পাৰোঁ। আৰু টাইম ট্ৰী আছে এটা, টাইম ট্ৰীও ব্যৱহাৰ কৰিব পাৰোঁ। অ'কে, monday.com এটা আছে সেইটোও ব্যৱহাৰ কৰিব পাৰোঁ। এই চববিলাক এপ্লিকেশ্যন আমি ব্যৱহাৰ কৰিব পাৰোঁ। তোমালোকে যাব পাৰিছা, তোমালোকে যিকোনো 4টা বা 5টা মনত ৰাখিবা তে হৈ যাব। ঠিক আছে, তোমালোকে পৰীক্ষাত আহিলে 4টা বা 5টাই দিব, চ' মনত ৰাখিবা। অ'কে, অ'কে, হোৱাট ইজ বিজনেছ প্ৰচেছ আউটচোৰ্চিং অৰ্থাৎ BPO? লিষ্ট চাম ছাৰ্ভিচ অফাৰ্ড বাই ইণ্ডিয়ান BPO ছাৰ্ভিচ। চ' হোৱাট ইজ BPO? চ' BPO ইজ বিজনেছ প্ৰচেছ আউটচোৰ্চিং. Business process outsourcing is a subset of outsourcing that involves the contracting of the operations and responsibilities of a specific business processes to a third party service provider. এই পৰ্যন্ত লিখিলে হৈ যাব। ঠিক আছে, এই পৰ্যন্ত লিখিলে হৈ যাব। ঠিক আছে, এই পৰ্যন্ত তোমালোকে সুন্দৰকৈ পঢ়িবা। চ' ভাৰতৰ বিজনেছ BPOবিলাক কেনেকুৱা ধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰে? ঠিক আছে, যেনেকৈ কাষ্টমাৰ ছাৰ্ভিচ প্ৰভাইড কৰে, টেকনিকেল ছাপৰ্ট এণ্ড IT ডেস্ক, হেল্প ডেস্ক, ডাটা এণ্ট্ৰি প্ৰচেছিং, বুক কিপিং এণ্ড একাউণ্টিং, অনলাইন ফৰ্ম প্ৰচেছিং, হিউমেন ৰিচোৰ্চেছ, মাৰ্কেটিং ছাৰ্ভিচেছ, ৰিচাৰ্চ এণ্ড ডাটা এনালাইচিছ, এনেকুৱা ধৰণৰ যিবিলাক ছাৰ্ভিচ আছে এইবিলাক সিহঁতে কি কৰে আমাৰ ভাৰতত সিহঁতে কি কৰে প্ৰভাইড কৰে। ঠিক আছে,
তাৰপিছত কি কৈ আছে হোৱাট ইজ ERP চিষ্টেম হোৱাট ইজ ERP চিষ্টেম লিষ্ট এনি টু ERP ভেণ্ডৰ ERP চিষ্টেম কি আৰু যিকোনো দুটা ERP ভেণ্ডৰৰ নাম লিখিব দিছে চ' হোৱাট ইজ ERP চিষ্টেম ERP চিষ্টেমক কি বুলি কোৱা হয় এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লানিং চ' এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লানিং refers to a type of software এক ধৰণৰ সফটওয়্যার হয় বাবা ঠিক আছে সফটওয়্যার that organization used to manage day-to-day business activities such as accounting, procurement, তাৰপিছত project management, risk management and compliance and supply chain operation সববিলাক এটা কোম্পানীত থকা যিমানবিলাক কাম আছে সববিলাক আমি ERP চিষ্টেমৰ দ্বাৰা আমি কি কৰোঁ মেনেজমেণ্ট কৰাৰ যত্ন কৰোঁ ঠিক আছে after that কি কৈছে পপুলাৰ ERP ভেণ্ডৰ কি আছে চ' SAP আছে ইপিকোৰ আছে একুমেটিকা আছে IFS আছে এইকেইটা নাম তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা ইহঁতে খুব পপুলাৰ হয় ERP ভেণ্ডৰ সাৰ্ভিস প্ৰভাইড কৰাৰ ক্ষেত্ৰত list some ways by which we can reduce the amount of waste generation আমি কেনেকৈ waste generation অৰ্থাৎ যিখিনি আমি লেতেৰা কৰোঁ এইখিনি কি কৰিব পাৰোঁ আমি waste generation খিনি কি কৰি ৰিডিউস কৰিব পাৰোঁ বা কম কৰিব পাৰোঁ ঠিক আছে সো নাম্বাৰ 1 ইউজ এ ৰিউজেবল বটল বুলি কাপ ওকে সো আমি ৰিউজেবল যিবিলাক বটল বা কাপ আছে সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ নাম্বাৰ 2 ইউজ ৰিউজেবল গ্ৰসাৰী বেগ যিখিনি গ্ৰসাৰী বেগছ আছে সেইখিনি আমি এনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে যিখিনি ৰিউজেবল কৰা হয় বা আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ নাম্বাৰ 3 পাৰ্চেছ ৱাইজলি এণ্ড ওকে ৰিচাইকেল আমি সদায় পাৰ্চেছ খুব সুন্দৰকৈ কৰিব লাগে অৰ্থাৎ লেতেৰাপূৰ্ণভাৱে কৰিব নালাগে এণ্ড ৰিচাইকেল কৰাৰ যত্ন সদায় থাকিব লাগে আমাৰ নাম্বাৰ 4 কম্পোজিট যিকোনো ধৰণৰ যিবিলাক বেয়া যিখিনি ওয়েষ্ট মেটেৰিয়েল আমাৰ ওলাইছে সেইখিনিক আমি সদায় কম্পোজ কৰাৰ যত্ন কৰিব লাগে যদি বায়'ডিগ্ৰেডেবল যদি ওয়েষ্ট মেটেৰিয়েল হয় কম্পোজ কৰাৰ চেষ্টা কৰিব লাগে নাম্বাৰ 5 এভয়েড সিঙ্গল ইউজ ফুড এণ্ড ড্ৰিংকিং কণ্টেইনাৰ্ছ এণ্ড ইউটেনচিল যিবিলাক সিঙ্গল ইউজ প্লাষ্টিক আছে বা কণ্টেইনাৰ আছে সেইবিলাক আমি সদায় আঁতৰ কৰি চলিব লাগে ওকে list for online educational marketplace where people can learn about the market and different trading technique আমাক সুন্দৰকৈ চাৰিটা এডুকেশ্যনাল প্লেটফৰ্ম মাৰ্কেটপ্লেচৰ নাম লিখিব দিছে যাৰ পৰা আমাৰ মানুহবিলাকে উপকৃত হ'ব পাৰে বা মাৰ্কেট আৰু ট্ৰেডিঙৰ বিষয়ে শিকিব পাৰে ঠিক আছে সো ইয়াৰ নাম্বাৰ 1 তোমালোকে চাব পাৰিছা বৰ্তমান সময়ত আমাৰ ভাৰতত খুবেই ফেমাছ হয় কোৰ্ছিয়া বুলি ঠিক আছে নাম্বাৰ 2 ইউডেমি নাম্বাৰ 3 EDX নাম্বাৰ 4 আন একাডেমি নাম্বাৰ 5 NPTEL আৰু নেক্সট উডেসিটি তাৰপিছত নেক্সট খান একাডেমি আৰু তাৰপিছত নেক্সট স্বয়ম সো মনত ৰাখিবা স্বয়ম এটা খুবেই ফেমাছ হয় খুবেই বৰ্তমান সময়ত ফেমাছ চলি আছে আমাৰ ভাৰতৰ নিজে ডেভেলপ কৰা এটা এপ্লিকেশ্যনৰ নাম স্বয়ম ঠিক আছে সো নেক্সট জি নম্বৰ কোৱেশ্চন হোৱাট ইজ পেৰোল মানেনো কি ঠিক আছে লিষ্ট দ্য কম্পনেণ্ট অফ পেৰোলৰ তোমালোকৰ কি কম্পনেণ্ট আছে অৰ্থাৎ পেৰোলত কি বস্তু অন্তৰ্ভুক্ত হৈ থাকে সেইখিনি তোমালোকক লিষ্ট কৰিব কৈছে সো Payroll, a list of companies' employees and the amount of money they are to be paid. So payroll মানে হল কোম্পানীৰ থকা যিখিনি এমপ্লয়িজ আছে সকলোৰে এটা হিচাপ নিকাচ আৰু লগতে সিহঁতে কিমান টকা স্যালাৰি লয় লগতে আন কি খৰচ সিহঁতৰ ওপৰত হৈ আছে সেই সকলোবিলাক একেলগে পেৰোল বুলি কোৱা হয় ঠিক আছে সো ইয়াত কি বস্তু অন্তৰ্ভুক্ত হয় ডিয়াৰনেছ এলাউন্সেছ ৰেণ্ট এলাউন্সেছ okay convency allowances medical allowances travel allowances family allowances and book and okay periodical allowances এই সববিলাক allowances সিহঁতৰ লগত পেৰোলত অন্তৰ্ভুক্ত হৈ থাকে বা অন্তৰ্ভুক্ত হয় okay after that answer the following question any two যিকোনো দুটা কিন্তু আমি পঢ়িম কেইটা তিনিটা explain 3 advantages of using ERP software ব্যৱহাৰ কৰাৰ তিনিটা সুবিধা আমাক লিখিব দিছে সো ERP software ব্যৱহাৰ কৰাৰ তিনিটা সুবিধা আমি ইয়াত পঢ়িম কি আছে নাম্বাৰ 1 ডিপাৰ্টমেন্ট কোলাবৰেচন যেতিয়া আমি ERP software ব্যৱহাৰ কৰিম ন তেতিয়া বিভিন্ন ডিপাৰ্টমেন্টৰ লগত আমাৰ এটা কি হৈ যাব ভাল এটা সম্পৰ্ক কৰি উঠিব বা এটা কোলাবৰেচনৰ সৃষ্টি হ'ব নাম্বাৰ 2 ইনক্ৰিজ ইফিচিয়েন্সি
আমাৰ কাম কৰাৰ যিখিনি দক্ষতা আছে ন ইফিচিয়েঞ্চি সেইখিনি ইনক্ৰিজ হ'ব বিকজ আমি সকলোৱে মিলি পিনে একগোট হৈ পিনেহে কাম কৰিম গতিকে আমাৰ ইফিচিয়েঞ্চি কাম কৰাৰ দক্ষতা কাম কৰাৰ মানসিকতা সকলোখিনি বঢ়িয়া হৈ যাব ঠিক আছে ইনক্ৰিজ প্ৰডাক্টিভিটি আমাৰ কামৰ ক্ষেত্ৰত যিখিনি আমি প্ৰডাক্টিভিটি পাওঁ সেইখিনিও ইনক্ৰিজ হ'ব তোমালোকে দেখা পাবা কাৰণ আমি ERP চিষ্টেম ব্যৱহাৰ কৰি আছোঁ ERP চিষ্টেম ব্যৱহাৰ কৰিলে প্ৰডাক্টিভিটি এই কাৰণে ইনক্ৰিজ হয় বিকজ ERP system can run the business very efficiently and give the valuable result as we expected from our business enterprises. Okay. Number 4, regulatory complaints অর্থাৎ আমাৰ যিখিনি ৰেগুলেটৰী যিখিনি মানে কমপ্লেইন আছে বা যিখিনি আমাৰ অভিযোগ অভাৱ আছে সেইখিনি আমি খুব সহজে সমাধান কৰিব পাৰোঁ আমাৰ থ্ৰু আৱাৰ ERP management system. Okay. After that, B number, explain 3 limitation of using BPO for non-core activity. BPO limitation লিখিব দিছে BPO সার্ভিসৰ যিখিনি বিজনেস প্ৰকিউৰমেন্ট পলিসি আছে এইখিনি সার্ভিসৰ আমাৰ লিমিটেশন লিখিব দিছে সো BPO offers several benefits such as lower cost, global expansion and higher efficiency, while some of the drawback অর্থাৎ limitation include এইখিনি বস্তু আমি অলপ ব্যাখ্যা কৰি লিখিব লাগিব যেনেকৈ সিকিউৰিটি ইস্যু যদি আমি BPO সার্ভিস ব্যবহার কৰোঁ তেনেহলে অলপ পৰিমাণে হলেও কিন্তু সিকিউৰিটি ইস্যুৰ ক্ষেত্ৰত কিন্তু প্ৰবলেম হোৱা দেখা পোৱা যায় কাৰণ সকলোৱে ক'ব গ'লে বেলেগ এটা কোম্পানীৰ মানুহবিলাকেও সিকিউৰিটিৰ বিষয়ে আমাৰ এটা কোম্পানীৰ সিকিউৰিটিৰ বিষয়ে সিহঁতে ভালদৰে জ্ঞাত থাকে বা জানে হিডেন কষ্ট BPO সার্ভিস যেতিয়া কোনো আমাৰ কোম্পানীৰ কাৰণে প্ৰভাইড কৰে মনত ৰাখিবা যে তাতে কিন্তু হিডেন কষ্ট বহুতো লুকাই থাকে বহুত খৰচ পাতি হয় এণ্ড অভাৰ ডিপেন্ডেন্স আৰু কেতিয়াবা এনেকৈ দেখা পোৱা যায় যে এটা পেৰেণ্ট কোম্পানীয়ে BPO কোম্পানীৰ ওপৰত বেছি ডিপেন্ডেন্ট হৈ থাকে বা বেছি নিৰ্ভৰশীল হৈ থকা দেখা পোৱা যায় ঠিক আছে এইটো এটা আমাৰ ভুল বুলি আমি ক'ব পাৰিম ঠিক আছে গতিকে এইখিনি বস্তু তোমালোক অলপ মই যেনেকৈ আছামিজ দি ক'লো ইংৰাজী দি কৈ আছো এনেকৈ তোমালোকে লিখিব লাগিব ঠিক আছে ইংৰাজীত What is business procurement policy? Business procurement policy কি? Write the benefit of a well-designed procurement process. অর্থাৎ এটা খুব সুন্দৰ যিখিনি procurement process যিখিনি আছে তাতে well design হলে ভাল হলে কি benefit আমি লাভ কৰিব পাৰো ঠিক আছে এইখিনিতে আমাক খুদিছে The procurement policy constitute a set of rules that govern the procurement process and lay down the basis for procurement practices. এইখিনি লিখলে হৈ যাব আৰু কি বেনিফিট বা কি এডভান্টেজেস আমি আমাৰ ইফেক্টিভ প্ৰকিউৰমেন্ট পলিচিৰ পৰা পাওঁ যেনেকৈ লোৱাৰ কষ্ট হ'ব পাৰে খৰচ কম হয় ইনক্ৰিজ ৰিসোৰ্সেস এভেইলেবিলিটি ওকে ইমপ্ৰুভ ট্ৰান্সপাৰেন্সি এণ্ড ইফিচিয়েন্সি তাৰপিছত ৰিডিউস সাপ্লায়াৰ ৰিস্ক ওকে তাৰপিছত ফ্ৰীডম টু ইনোভেট আমি ইনোভেট কৰিব পাৰোঁ তাতো এটা আমি স্বাধীনতা থকা দেখা পোৱা যায় ঠিক আছে সো ইয়াতে আমাৰ প্ৰশ্ন কাকতখন সমাপ্ত পৰে আই হোপ তোমালোকে পৰীক্ষা খুব ভালদৰে দিবা তোমালোকক সকলোকে অল দা বেষ্ট থাকিল তোমালোকে পৰীক্ষা দি আহি পিনে জনাবা পৰীক্ষা তোমালোকৰ কেনেকুৱা হ'ল ঠিক আছে সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত আৰু যদি তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা না সাবস্ক্ৰাইব কৰি লোৱা